নমস্কাৰ আপুনি চাই আছে মিড ডে 18 মই জয়ন্ত মাধৱ গোস্বামী ইতিমধ্যে আমি জনাইছো গুৱাহাটী মহানগৰীত পুনৰ সংঘটিত হৈছে এক হত্যাকাণ্ডৰ ঘটনা এক লোমহৰ্ষক হত্যাকাণ্ড ভাতৃয়ে ৰডেৰে মৰিয়াই হত্যা কৰিলে ককাইকক বামুনী মৈদামৰ কুশলনগৰত সংঘটিত হৈছে এই ঘটনা ভাতৃ জিন্তু দাসে হত্যা কৰিলে কমল দাসক একেটা কোঠাতে শুই আছিল দুই ভাতৃ প্ৰথমে তৰ্কাতৰ্কি আৰু তাৰ পিছতে হত্যা কৰিলে ভাইকে ৰডেৰে মৰিয়াই ককাইকক হত্যা কৰিলে জিন্তুৱে বৰ্তমান পলাতক হত্যাকাৰী জিন্তু দাস জিন্তুৱে নিতৌ সেৱন কৰে নিচাজাতীয় সামগ্ৰী সিলিন্ডাৰ বিক্ৰী কৰাত বাধা দিছিল ককাইকে আৰু তাতে ক্ষুণ্ণ হৈ ৰডেৰে মৰিয়াই হত্যা কৰিলে ককাই কমল দাসক টিভিৰ পৰ্দাত প্ৰত্যক্ষ কৰিছে এইজনে হৈছে হত্যাকাৰী জিন্তু দাস নিয়মিত ৰূপত ড্ৰাগছ সেৱন কৰিছিল আৰু সিলিন্ডাৰ বিক্ৰী কৰি ড্ৰাগছ ক্ৰয় কৰাৰ বাবে পৰিকল্পনা কৰিছিল আৰু যাৰ বাধা প্ৰদান কৰিছিল ককাই কমল দাসে আৰু তাতেই ক্ষুণ্ণ হৈ ৰডেৰে মৰিয়াই হত্যা কৰিলে কমল দাসক হত্যাকাণ্ড সংঘটিত কৰাৰ পাছৰে পৰা পলাতক অৱস্থাত আছে জিন্তু দাস আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ তদন্ত অব্যাহত ৰাখিছে পলাতক জিন্তু দাসৰ অভিযান অব্যাহত ৰাখিছে আৰক্ষীয়ে সেইটো বহুত মাৰামাৰি জেঠিৰ ডাঙৰ ল'ৰাটোৱে ক'লে যে এতিয়া একো লাগি নাথাকিবি মাৰহত নাই যাতে তহঁতি শুই থাক গৈ তো ডাঙৰটোৱে মানে আহি কেনে শুই থাকিলে তাৰপিছত সৰুটো মানে খোৱাৰ পিছত কি হ'ল সি যেতিয়া ডাঙৰটো খোৱা বুলি গম পালে সৰুটো ৰড এডাল আনিছে আনি কেনে তাক মানে মূৰতে মাৰি দিলে সৰুটোৰ 20 হয় আৰু ডাঙৰটোৰ 22 সৰুটো এনেই মানে হাজিৰা কৰে আৰু যতে পায় তাতে কৰে মানে এতিয়া নিচাৰ কাৰণেও হয় নিচাও খাই আহিছে পইচা নাছিল নেকি তো সিলিন্ডাৰটো মানে বিক্ৰী কৰিব ওলাইছিলে কৰিব ওলাতে মানে ডাঙৰটো জেঠিক যাই কেনে ক'লে যে সিলিন্ডাৰটো বিক্ৰী কৰিব ওলালে এনেকুৱা তাৰ পিছত সৰুটোৰ খং উঠিল নেকি হেনেকে মাৰামাৰি হৈ কেনে হয় ড্ৰাগছ লয় হয় ড্ৰাগছ লয় তাৰপিছত ইৰড্ৰেক্স থাকে সেইবিলাক তাৰপিছত ডেনৰেট বিলাক তাৰপিছত এই ভাং চাং খাই থাকে আৰু হয় সেইবিলাকৰ কাৰণে খোৱা বোৱা হয় আগতেও মানে এনেকে বহুত বস্তু বিক্ৰী কৰিছে জিন্তু দাস ডাঙৰ না কমল দাস এই নিচাতে তাৰমানে তাক মূৰত সি শুই গ'ল ন সেই কম্বল থাকি পেলাই তাক মূৰত চাগে এই ডাঙৰ ৰডে দি কোবালে সৰুটোক পালোঁ পোৱাৰ পিছত সি মকৈটা মাৰিব ওলাইছে আৰু ভনীয়েককো মাৰিব ওলাইছে বেছি হাল্লা নকৰিবি এতিয়া শান্তি হ'ল তোহঁতৰ তাক মৰিব দি থকা নাই এতিয়া শান্তি পালি মই মাৰি পেলালোঁ তাক মই মাৰি পেলালোঁ মই বোলো এতিয়া ক'ত গ'লে সেইটো গম নাপাওঁ সি ক'ৰবাত পলালে যেতিয়া মোৰ ভাগিনটো ধৰিব ওলালে সি পলালে গুচি গ'ল মাজুলীবাসীৰ বাবে আজি এক ঐতিহাসিক দিন আজি মাজুলী যোৰহাট সংযোগী দলঙৰ কামৰ শুভাৰম্ভণি মাজুলীত ইতিমধ্যে উপস্থিত হৈছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু এই দলংখনৰ প্ৰথমটো খুঁটাৰ শুভাৰম্ভণি কৰিব মুখ্যমন্ত্ৰীগৰাকীয়ে দলঙৰ প্ৰথমটো খুঁটাৰ কাম আৰম্ভ কৰা হ'ব মাজুলীৰ দক্ষিণ পাটত দলঙৰ প্ৰথমটো খুঁটাৰ কাম আৰম্ভ কৰা হ'ব আৰু এই কাৰ্যসূচীত উপস্থিত আছে মন্ত্ৰী অজন্তা নেওগ আৰু বিমল বৰাও বহু আকাংক্ষিত দলঙৰ আৰম্ভণিক লৈ এতিয়া উৎফুল্লিত হৈ উঠিছে মাজুলীবাসী 4 বছৰত সম্পূৰ্ণ হ'ব 8 কিলোমিটাৰ দৈৰ্ঘ্যৰ এই দলঙৰ নিৰ্মাণ কাৰ্য মুখ্যমন্ত্ৰীৰ সভাৰ বাবে দক্ষিণ পাটত নিৰ্মাণ কৰা হয় বৃহৎ সভাকক্ষ হাজাৰ লোকৰ উপস্থিতিত মুখ্যমন্ত্ৰীয়ে আজি শুভাৰম্ভ কৰিব দলঙৰ কামৰ আৰু এই সভাতে মাজুলীৰ 533 গৰাকী মাইক্ৰ ফাইনেন্সৰ পৰা লোন লোৱা হিতাধিকাৰীক চেক বিতৰণ কৰিব মুখ্যমন্ত্ৰীগৰাকীয়ে ইতিমধ্যে এই বিশাল সভাকক্ষত উপস্থিত হৈ জনতাক সম্বোধন কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আগবঢ়াইছো আমাৰ সাংবাদিক ভাস্কৰ কটকীৰ বিশেষ ৰিপৰ্ট নিশ্চিতভাৱে মাজত মাত্ৰ কেইটামান মুহূৰ্তৰ বাবে বহু আকাংক্ষিত যি মাজুলীবাসীয়ে বহুদিনীয়া যি দাবী যোৰহাট মাজুলী সংযোগী দলং এই দলঙৰ কামৰ শুভাৰম্ভণি ঘটিব আৰু বিভিন্ন স্থানৰ বিভিন্নজন লোক বৰ্তমান ইয়াত উপস্থিত হৈছে আমি দেখুৱাইছোঁ সামগ্ৰিক পৰিৱেশ যিহেতু 925 কোটি টকাৰে নিৰ্মাণ হ'বলগীয়া যোৰহাট মাজুলী দলংখনৰ আজি শুভাৰম্ভণি হ'ব প্ৰথমটো খুঁটাৰ কাম আৰম্ভ আৰু বিভিন্নজন ব্যক্তি আছে আমি কথা পাতিবলৈ চেষ্টা কৰিম বিভিন্নজন ব্যক্তি ইয়াত বহি আছে আমি বয়োজ্যেষ্ঠ ব্যক্তি আছে আমি কথা পাতিবলৈ চেষ্টা কৰিম কেনে অনুভৱ কি ক'ব ক'বলৈ কি আছে ক'বলৈ বহুত আছে কথা হ'ল এই সংযোগী দলঙে মাজুলীবাসীক অতি উন্নত কৰিব আৰু মাজুলীবাসীৰ সৌভাগ্য বহুদিনীয়া আশা আকাংক্ষা পূৰ্ণ হৈছে সেইমৰ্মে হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু চেণ্ট্ৰেলৰ পৰা যি সাহায্য এই দলঙৰ কাৰণে আগবাঢ়িছে ভাৰত চৰকাৰকো আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ
হয় ধন্যবাদ জনাইছোঁ মুহূৰ্তত কেনে অনুভৱ কি ক'ব সুন্দৰ অনুভৱ ভাষা নাই আমি ক'বলৈ আৰু মাজুলীবাসীয়ে যিটো বস্তু আজি আমাক দান দিছে চৰকাৰে আৰু আমাৰ ভাষা নাই ক'বলৈ বহুত আনন্দ কৃষ্ণ মাজুলীবাসীৰ বাবে এক ঐতিহাসিক দিন আৰু মাজুলীবাসীৰ বহুদিনীয়া দাবী আজি পূৰণ হ'ব যিহেতু দলঙৰ খুঁটাৰ কাম আজি আৰম্ভ হ'ব কি ক'ব কথা হ'ল কি মাজুলীৰ বহু প্ৰতীক্ষাত থকা এই মাজুলী যোৰহাট সংযোগী দলঙৰ নিৰ্মাণৰ সম্পৰ্কত গতিকে আমি ইতিমধ্যে আমাৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে তেখেতে বলিষ্ঠ পদক্ষেপ লৈ তেখেতে নৱেম্বৰতে যি দলং নিৰ্মাণৰ কথা কৈছিলে সেয়া তেখেত ইতিমধ্যে আগবাঢ়ি আহিছে আজি তেখেতে আধাৰশিলা কৰিব আৰু আমি ভাবিছোঁ আমাৰ এটা সপোন যি আছিল সেইটো আজি বাস্তৱত ৰূপায়িত হ'বলৈ গৈ আছে আৰু এটা ৰূপ দিবলৈ গৈ আছে গতিকে আমি ভাবোঁ অতি সোনকালে এই দলং নিৰ্মাণ হ'ব আৰু আমাৰ যিখিনি যাতায়াতী অসুবিধা আছে সেইখিনি আমাক দূৰ হ'ব আৰু এই ক্ষেত্ৰত আমি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক আন্তৰিক ধন্যবাদ আৰু আদৰণি জনাইছোঁ ধন্যবাদ জনাইছোঁ এই মুহূৰ্তত সত্ৰাধিকাৰগৰাকীক আৰু আজি মাজুলীবাসীৰ কাৰণে এক সৌভাগ্যৰ দিন আৰু আজিৰ দিনটোৰ পৰাই আচলতে দলঙৰ কাম পূৰ্ণগতিত চলিব আৰু বৰ্তমান দেখুৱাইছোঁ এই বৃহৎ সভাকক্ষত বিভিন্নজন লোক আহিছে দূৰ দূৰণিৰ পৰা মাজুলীৰ বিভিন্ন স্থানৰ পৰা লোক আহি ইয়াত সমবেত হৈছে এই কাৰণ মাজুলীবাসীৰ আচলতে ভাগ্য সলনি হ'ব আজিৰ দিনটোৰ পৰা দলঙৰ কাম শুভাৰম্ভ হ'ব আৰু শুভাৰম্ভ কৰিব মাননীয় মুখ্যমন্ত্ৰীগৰাকীয়ে তাৰ সমান্তৰালভাৱে বৰ্তমান আমি দৃশ্য দেখুৱাই গৈছোঁ এই অঞ্চলৰ এই দক্ষিণপাট বাওখালী গাঁও মৰিগাঁৱৰ ছমহীয়া পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল সন্দৰ্ভত এজন অস্থায়ী চকীদাৰক গ্ৰেপ্তাৰ মৈৰাবাৰী হাইস্কুলৰ চকীদাৰ আতিকুল ইছলামক গ্ৰেপ্তাৰ কৰা হৈছে আতিকুল হাইস্কুলখনৰ বিভিন্ন দিশো চোৱা চিতা কৰিছিল ফাদিল হৈছিল নৱম আৰু দশম শ্ৰেণীৰ প্ৰশ্নকাকত মৰিগাঁও জিলা উপায়ুক্তৰ নিৰ্দেশত চলিছিল তদন্ত লাহৰীঘাট ৰাজহ চক্ৰ বিষয়া আৰু মৈৰাবাৰী আৰক্ষীয়ে চলাইছিল তদন্ত কিছু তথ্যৰ ভিত্তিত আতিকুলক গ্ৰেপ্তাৰ কৰা হৈছে আতিকুলে ক'ৰ পৰা কেনেকৈ প্ৰশ্নকাকত লাভ কৰিছিল সেই সন্দৰ্ভত আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে ৰাজ্যত অব্যাহত আছে চোৰাং গৰুৰ ৰমৰমীয়া ব্যৱসায় গোৱালপাৰাত যন্ত্ৰচালিত নাওসহ ৭০টাকৈ গৰু জব্দ চোৰাং গৰু সৰবৰাহৰ বাবে বাছি লৈছে নদীপথ গোৱালপাৰা জিলা আৰক্ষী অধীক্ষক উপ আৰক্ষী অধীক্ষক আৰু নদী আৰক্ষীৰ যৌথ অভিযানত জব্দ কৰা হয় গৰুকেইটা পুৱতি নিশা অভিযান চলাই জব্দ কৰে চোৰাং গৰুকেইটা পুৱতি নিশাৰ অন্ধকাৰৰ সুযোগ লৈ চোৰাং গৰু কঢ়িওৱা ব্যৱসায়ীকেইটাই পলাই সাৰিবলৈ সক্ষম হয় আগবঢ়াইছো আমাৰ গোৱালপাৰাৰ সাংবাদিক ৰিংকু দাসৰ ৰিপৰ্ট আজি পুৱতি নিশা গোৱালপাৰা জিলাৰ যি পঞ্চৰত্ন নদী জব্দ হৈ প্ৰায় ৭০টাকৈ চোৰাংভাৱে লৈ অহা গৰু গোৱালপাৰা আৰক্ষী অধীক্ষক ৰাকেশ ৰেড্ডীৰ নেতৃত্বত এই অভিযান চলাই পেলাই এই গৰুকেইটা জব্দ কৰিবলৈ সক্ষম হয় নিউজ 18 অসম নৰ্থ ইষ্টৰ দৰ্শক দেখুৱাই আছোঁ মোৰ লগত কিছু ইয়াত স্থানীয় লোক আছে পোনে জানিব বিচাৰিম দাদা মই আপোনাক কথা আহিছোঁ কিমানটা গৰু কিমানটা ধৰিছে ৭০টা গৰু এনেকৈ অহা যোৱা কৰি নিয়ে গৰু অহা যোৱা মানে কি ধৰক ইয়াত মাজে কখন বা বজাৰ হ'লে মানে চোৰাং গৰু এইবিলাক ৰাতি ৰাতি আৰক্ষীটো ডিউটি পূৰা কৰে ডিউটি কৰা সত্ত্বেও ই আমাৰ চোৰাং গৰুৰ বেপাৰে এইবিলাক CID থাকে ধৰক আৰক্ষী কখন ডিউটিত যায় কখন নাযায় এনেকুৱা কৰি পাৰ হৈ থাকে আৰু কি কিমানটা গৰু ধৰিছে আজি ৭০টা এনেকৈ অহা যোৱা কৰি থাকে নদীৰে ন ব্ৰহ্মপুত্ৰ নদীৰে ব্ৰহ্মপুত্ৰ নদী ৰাতি আপ ডাউন কৰিয়ে থাকে এনেকৈ ধৰক চোৰাং চলিয়ে থাকে দাদা কিমানটা গৰু ধৰিছে কি দেখিলে ৭০টা এতিয়া এনেকৈ ব্ৰহ্মপুত্ৰ নদীৰে গৈ থাকে নেকি মাজে মাজে যাই থাকে গৈ থাকে ন যাই থাকে মাজে মাজে গৈ থাকে নেকি এনেকৈ ৰাতি যায় মানে যখন মানুহে ঘুমাই থাকে তখন চুপ কৰি যাই থাকে নাও দি যায় থাকে নাও দি যায় গাড়ীতে নাযায় নাও দি যায় নিশ্চয়কৈ ক'ব লাগিব গোৱালপাৰা জিলাৰ যি ব্ৰহ্মপুত্ৰ নদীৰে ইতিমধ্যে যন্ত্ৰচালিত নাওৰে সঘনে যি গৰু বাংলাদেশলৈ ইতিমধ্যে প্ৰেৰণ কৰা বুলি জানিব পৰা গৈছে আৰু আজি পুৱতি নিশা গোৱালপাৰা আৰক্ষী অধীক্ষক ৰাকেশ ৰেড্ডীৰ নেতৃত্বত এটা আৰক্ষীৰ দলে গোপন সূত্ৰৰ পমখেদি আজি পুৱতি নিশা প্ৰায় 3মান বজাত যন্ত্ৰচালিত নাওৰে যি বাংলাদেশলৈ প্ৰেৰণ কৰাৰ সময়ত এই গৰুসমূহ ইতিমধ্যে গোৱালপাৰা নদী লৈ যোৱা সময়তে কিন্তু ব্ৰহ্মপুত্ৰ নদীত জব্দ কৰিবলৈ সক্ষম হয় মিডিয়া 18ত আমি খবৰৰ ধাৰা অব্যাহত ৰাখিম লৈছো এটি বাণিজ্যিক বিৰতি মই ব্যৱহাৰ কৰোঁ আটাইতকৈ সবল আৰু সতেজ চিমেণ্ট সূৰ্যা চিমেণ্ট অটুট ঘৰ অটুট অসম নিউজ হেডলাইন আগবঢ়াইছে পেট চফা আয়ুৰ্বেদিক চূৰণ
পেট সোফা প্রতিদিনে মজা। আগবঢ়াইছে পেট সোফা আয়ুৰ্বেদিক চূৰণ। পেট সোফা প্ৰতিদিনে মজা। ইয়াৰ বাবে আপুনি আহিব লাগিব মানস ৰাষ্ট্ৰীয় উদ্যানৰ অসম ভূটান সীমান্তৰ মথনগুৰিত স্থিত বন বিভাগৰ আপাৰ বঙলাত। এই বঙলাত নিশা বৈদ্যুতিক চাকি নোহোৱাকৈ ফেৰফেৰীয়া বতাহৰ মাজত লেম্পৰ পোহৰত নিশা পাৰ কৰাৰ মাদকতাই সুকীয়া। মানসৰ সৌন্দৰ্য দেশৰ ভিতৰতে অনন্য ৰূপে খ্যাত। দেশৰ বহু পেছাদাৰী ফটোগ্ৰাফাৰ মানসলৈ আহে সৌন্দৰ্যৰ আকৰ বিচাৰি। বেকী নদীৰ বালিচৰত বেলি ডুবাৰ দৃশ্য, মথনগুৰিৰ প্ৰাকৃতিক সৌন্দৰ্য, ফাগুন মাহত ৱেষ্টাৰ্ণ ৰেঞ্জৰ ফুলেৰে ৰঙা হৈ পৰা এখন বনাঞ্চলৰ দৃশ্য। এতিয়া আহোঁ মূল ৰাষ্ট্ৰীয় উদ্যানখনৰ বিষয়লৈ। দুটা বছৰে কোভিড পৰিস্থিতিৰ বাবে পৰ্যটকৰ বাবে বন্ধ হৈ থকা মানস ৰাষ্ট্ৰীয় উদ্যানে বৰ্তমান পুনৰ প্ৰাণ পাই উঠিছে। বৰ্তমান উদ্যানখনৰ প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰিবলৈ আহিছে বহু দেশী বিদেশী পৰ্যটক। ইউনেস্কোৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ তালিকাত অন্তৰ্ভুক্ত মানস ৰাষ্ট্ৰীয় উদ্যানখন ভাৰতৰ ভিতৰতে সৰ্বাধিক সংখ্যক দুষ্প্ৰাপ্য প্ৰজাতিৰ বন্য জীৱ জন্তুৰ বিচৰণ ভূমি হিচাপে পৰিচিত। এই সংৰক্ষিত বনাঞ্চলখনক 1928 চনত 360 বৰ্গ কিলোমিটাৰ বনভূমিৰ মানস অভয়াৰণ্য হিচাপে আৰু 2837 বৰ্গ কিলোমিটাৰ সামৰি 1973 চনত লুপ্তপ্ৰায় ঢেকীয়াপতীয়া বাঘৰ সংৰক্ষণৰ বাবে ব্যাঘ্ৰ প্ৰকল্প হিচাপে ঘোষণা কৰা হয়। বিৰতিৰ পিছত পুনৰ স্বাগতম। আপুনি চাই আছে মিডডে 18। অৱশেষত ৰঙা ঘৰৰ আলহী হ'ল বৰাকৰ বিতৰ্কিত নেতা প্ৰদীপ দত্ত ৰয়। কিন্তু গ্ৰেপ্তাৰ হোৱাৰ পিছতো ৰাজ্যত অব্যাহত আছে প্ৰতিবাদ। প্ৰদীপ দত্ত ৰয়ে নিজৰ গ্ৰেপ্তাৰীৰ বিৰুদ্ধে বৰাকৰ ৰাইজ ওলাই আহিব বুলি আশা কৰিলেও বৰাকত দেখিবলৈ পোৱা হৈছে ঠিক বিপৰীত দৃশ্য। আজিও হাইলাকান্দিৰ প্ৰদীপ দত্ত ৰয়ৰ মন্তব্যৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে স্থানীয় দল সংগঠনে। আলগাপুৰত প্ৰদীপ দত্ত ৰয়ৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে বৰাক ডেভেলপমেণ্ট পৰিষদ নামৰ এটা সংগঠনে। বিতৰ্কিত প্ৰদীপ দত্ত ৰয়ৰ প্ৰতিকৃতি দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে সংগঠনটোৰ সদস্যসকলে। লগতে প্ৰদীপ দত্ত ৰয়ে এনে বিভেদ সৃষ্টি কৰি বৰাকৰ নেতা হোৱাৰ অপচেষ্টা চলাইছে বুলিও মন্তব্য কৰে সংগঠনটোৰ সদস্যসকলে। আজি প্ৰদীপ দত্ত ৰায় কুশপুতুল মই এনেকুৱা কাৰণ দাহ কৰিছোঁ, প্ৰদীপ দত্ত ৰায়ৰ কাৰণে অসমৰ বাঙালীৰা বিপদে পৰিব। অসমৰ বাঙালীৰা দ্বিখণ্ডিত কৰাৰ কাৰণে প্ৰদীপ দত্ত ৰায় ডাঙৰীয়াই এটা ৰাজনীতি কৰিছে। সেই ৰাজনীতি মই বাঙালী হিচাপে কেতিয়াও সমৰ্থন নকৰোঁ। প্ৰদীপ দত্ত ৰায় মই হুঁকিয়ানি দিছোঁ, অনাগত দিনত আপোনাৰ বক্তব্যৰ কাৰণে গোটা অসমৰ বাঙালীরা যদি বিপদে পড়ে মই প্রদীপ দত্ত রায় কেতিয়াও ক্ষমা নকৰোঁ। প্রদীপ দত্ত রায়ের কারণে মই প্রতিবাদ জানাইছোঁ। আজি প্রদীপ দত্ত রায় ডাঙৰীয়াই অসমত বৰাকবেলিত নেতা হওয়ার কারণে অসমৰ মাননীয় ডাঙৰ মুখ্যমন্ত্রী ডক্টর হেমন্ত বিশ্ব শৰ্মাৰ ওপৰত মিথ্যা অপবাদ ৰটাইছে, হেতুৰ কাৰণ মই প্ৰতিবাদ কৰিছোঁ। সোণাপুৰৰ নাজিৰাঘাটৰ টোলগেটত উত্তপ্ত পৰিস্থিতি। কৰ ৰেহাইৰ দাবীত স্থানীয় দল সংগঠনৰ উত্তাল প্ৰতিবাদ। পূৰ্বে দায়িত্ব থকা স্কাইলাৰ্ক নামৰ প্ৰতিষ্ঠানটোৰ নিবিদাৰ ম্যাদ শেষ হোৱাৰ পাছত নিবিদা লাভ কৰা HMC নামৰ প্ৰতিষ্ঠানে পূৰ্বে স্থানীয় ৰাইজে লাভ কৰা সকলো বিনামূলীয়া সুবিধা বাতিল কৰাৰ প্ৰতিবাদ সাব্যস্ত কৰে। পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ ঘটনাস্থলীত অৰ্ধসামৰিক বাহিনী মোতায়েন কৰা হয়। আমি দেখুৱাইছোঁ উত্তপ্ত পৰিস্থিতি
প্ৰায়ে এই টোল গেটত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় কৰ সংগ্ৰহক কেন্দ্ৰ কৰি বিভিন্ন সংঘাতৰ সূত্ৰপাত হৈ আহিছে বিগত সময়ছোৱাৰ পৰা আৰু টোল গেটৰ কৰ সংগ্ৰহৰ বিৰুদ্ধে এনেদৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিলে স্থানীয় লোকসকলে আৰক্ষী মোতায়েন কৰা হয় পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ সোণাপুৰৰ নাজিৰাঘাটত এই উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় কৰ ৰেহাই দাবীক স্থানীয় দল সংগঠনে সাব্যস্ত কৰিছে উত্তাল প্ৰতিবাদ উল্লেখযোগ্য যে স্কাইলাৰ্ক নামৰ প্ৰতিষ্ঠানটোৰ নিবিদাৰ ম্যাদ শেষ হোৱাৰ পাছতে নিবিদা লাভ কৰা HMC নামৰ প্ৰতিষ্ঠানটোৱে পূৰ্বে স্থানীয় ৰাইজে লাভ কৰা সকলো বিনামূলীয়া সুবিধা বাতিল কৰিছে আৰু তাৰে প্ৰতিবাদ সাব্যস্ত কৰিবলৈ আজি ৰাজপথলৈ ওলাই আহিছে স্থানীয় দল সংগঠন স্থানীয় লোক আৰু এই পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ ঘটনাস্থলীত আৰক্ষীৰ লগতে অৰ্ধসামৰিক বাহিনীও মোতায়েন কৰা হয় ভাৰতীয় শিক্ষাৰ পদ্ধতি বাওঁপন্থী লোকৰ ভাৱধাৰাৰে চলে বাওঁপন্থী চিন্তাধাৰাৰ আৰম্ভণি ভাৰতত নহয় ইয়াক ভাৰতবৰ্ষলৈ অনা হৈছে ভাৰতে বিকাশত যেতিয়াই আগবাঢ়িব বিচাৰে তেতিয়াই ছাত্ৰ জীৱনত এটা কথা মই অনুধাৱন কৰিছিলো যে অসমত কিবা পাবলৈ হলে আন্দোলন কৰিব লাগে আৰু তেনেকুৱা এটা ধাৰণা আমাৰ মনত গঢ় লৈ উঠিছে ভাৰতবৰ্ষক এটা পৰ্যায়লৈ লৈ যাবলৈ হলে বাওঁপন্থী চিন্তাধাৰা পৰিহাৰ কৰক আমাক ধ্বংস কৰি আছে বাওঁপন্থী চিন্তাধাৰাই কলাক্ষেত্ৰত এক অনুষ্ঠানত অংশগ্ৰহণ কৰি বাওঁপন্থী কটাক্ষ কৰিলে এনেদৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আমাৰ অসমখনত আৰু আমাৰ দেশখনত শিক্ষাৰ যেটো পদ্ধতি বিশেষকৈ কেৰিকুলাম এই কেৰিকুলাম বিলাক থ্ৰুআউট দিস পিৰিয়ড ক'ব গ'লে all these were handled by left minded people ভাৰতে যেতিয়াই বিকাশৰ পথত আগবাঢ়িব খুজিছে society reacted in some other way আৰু তাৰে এক্সট্ৰিম ফৰ্মেটত যেতিয়া আমি গৈ দেখা পাইছো তেতিয়া আমি দেখা পাম যে নক্সালাইট মুভমেন্ট আমি যেতিয়া ডাঙৰ হৈছিল ডিউৰিং আৱাৰ গ্ৰোথ পিৰিয়ড তেতিয়া আমাৰ মনত এনেকে হুমাই আছিল যে অসমে জি বিচাৰিব লাগে আন্দোলন কৰিব লাগে সো এ জেনাৰেশন has invested on education আজিও আপোনালোকে টিভি দেখিব আন্দোলন কৰাৰ আমাৰ অধিকাৰ আছে সো আন্দোলন তো অধিকাৰ নহয় ইট ইজ এ এক্সেপশন দুজন কিঙৰ মাজত হোৱা সংঘাত দুটা জাতিৰ মাজত হোৱা সংঘাত হ'ব নোৱাৰে কিন্তু থ্ৰুআউট দা হিষ্ট্ৰী আপোনালোকে চাব যে they will start the contradiction with the king আৰু কনক্লুডিং চেপ্টাৰত লাহে লাহে কিং দুজনৰ নামটো নোহোৱা হৈ যাব জাতি দুজনৰ নাম আহি যাব সো ইট ওয়াজ অন দা ক্যাৰেক্টাৰ অফ দা পাৰসন that society was divided into four it was not based on birth or some identity you get it from your parent it was on the basis of gun and karma so Sanatan Hindu Dharma recognized that we are the sibling we are the brother and sisters because our creator is the same that is Paramatma so then Veda and Upanishad should have been also left Haimavadi so now Marx has come to this world earlier or Upanishad has come to this world earlier মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আগত আহিছিল নে কাৰ্ল মাৰ্কস আগত আহিছিল তো আমি শংকৰদেৱক সাম্যবাদী বুলি কোৱাত কৰি কাৰ্ল মাৰ্কসে যেহেতু শংকৰদেৱৰ পৰাহে শ্ৰেণী বিভাজন হ'ব নালাগে বুলি শিকিছিল আমি কাৰ্ল মাৰ্কসকে বৈষ্ণৱী বুলি ক'ব লাগিছিল যে হি ড্ৰ ইনস্পিৰেশন ফ্ৰম শ্ৰীমন্ত শংকৰদেৱ কিন্তু লেফট বিলাকে উল্টাই দিলে যে নহয় নহয় শ্ৰীমন্ত শংকৰদেৱ সাম্যবাদী আছিল আৰু শ্ৰীমন্ত শংকৰদেৱ জীয়াই থাকোতে কাৰ্ল মাৰ্কস কাৰ পেটত আছিল মাকৰ পেটত আছিল নে কাৰ পেটত আছিল nobody knows so this is the manipulation of left you will not study Gandhi you will not study Vallabhbhai Patel you will not study Lokapriya Gopinath Bordoloi you will not study Lasit Borphukan you will not study Maharaj Silarai
You will not study Kumar Bhaskar Burman, but you will study Mao Zedong, Lenin, Stalin, and other things. Russia government will scholarship di ase niki je moi goi Russia porim. Ne China will scholarship di ase je moi tate goi porim. Out of 5,000 years, we remain disconnected for 100 years. During that point of time, etia ji সকলে narrative build up koribo khuje, they want to build up narrative on that 100 years, ignoring the glorious history of 4,900 years or beyond. যে আমি ইয়ান্দাব খন্দিৰ পৰাহে ভাৰতৰ অংগ হলো। No. চন্দ্ৰ সূৰ্য থকা দিনৰ পৰাই আমি ভাৰতৰ অংগ আছিলো আৰু ভাৰতৰ অংগ আমি থাকিম। But briefly, we were disconnected from the mainland of India because we protected our civilization, we resisted Mughal. And our merit should not become our demerit. If you see that our scheduled tribes, brothers and sisters, they got the benefit of reservation to just to 7%. But we, general class today, we enjoy the benefit of reservation up to 10%. Now what is the problem? Amar kunu lorai EWS certificate khon na. Aji 8 lakh toka loike jar family income ase, they are entitled for EWS certificate. The poisa etia to mur government or dinot poisa khujibo kono babaro khana. Kuno noare poisa khujibo kare. Eto hahe na. Just I need a WhatsApp and Facebook post. Moi hetu jagate koilam. Sor sapori prottekjon manuhar hate hate EWS certificate. They know that government or subidha to kot pabo lage. Orunodaya asonir bikhoye amar yat kuneo kobo noaribo. Sor sapori manuhak kok they will go and they will explain. অসম পৰ্বতাৰোহণ সন্থাৰ উদ্যোগত আৰম্ভ হ'ল 53 সংখ্যক বাৰ্ষিক শৈলাৰোহণ প্ৰশিক্ষণ। মহানগৰীৰ ৰাজ্যিক চিৰিয়াখানা চৌহদৰ প্ৰয়াত ৰোহিণী কুমাৰ ভূঞা স্মাৰক শৈল ক্ষেত্ৰত চলিছে প্ৰশিক্ষণ। ডিচেম্বৰ মাহৰ অন্তিম দেওবাৰ পৰ্যন্ত প্ৰতি দেওবাৰে অনুষ্ঠিত হ'বলগীয়া প্ৰশিক্ষণ কাৰ্যসূচীত 15 বছৰৰ ঊৰ্ধ্বৰ শতাধিক পৰীক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰিছে। উদ্বোধনী সভাত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি প্ৰশিক্ষাৰ্থীসকলক উৎসাহিত কৰে অৱসৰপ্ৰাপ্ত সেনা বিষয়া কৰ্ণেল দয়াল কাকতিয়ে। ৰতনৰ ছোৱালী কৃষ্ণা অসমৰ নহয় ভাৰতৰ ভিতৰতে চাগে ভাৰতৰ ভিতৰতে হ'ব মই নকম বেছি ইয়াৰ সৈতে সময় হ'ল মিড-ডে 18 পৰা বিদায় লোৱাৰ। নমস্কাৰ। ব্যৱহাৰ কৰোঁ আটাইতকৈ সবল আৰু সতেজ চিমেণ্ট সূৰ্যা চিমেণ্ট। সূৰ্যা চিমেণ্ট অটুট ঘৰ অটুট অসম। নিউজ হেডলাইন আগবঢ়াইছে পেট চফা আয়ুৰ্বেদিক চূৰণ। পেট চফা প্ৰতিদিনে মজা। নিউজ হেডলাইন আগবঢ়াইছে পেট চফা আয়ুৰ্বেদিক চূৰণ। পেট চফা প্ৰতিদিনে মজা। পৰৱৰ্তী সময়ত 1990 চনত মানসক ভাৰত চৰকাৰে ৰাষ্ট্ৰীয় উদ্যান ৰূপে স্বীকৃতি দিয়ে। কিন্তু বিগত সময়ত চোৰাং চিকাৰী আৰু সন্ত্ৰাসবাদীৰ কাৰ্যকলাপৰ ক্ষতিৰ বাবে 1992 চনত ইউনেস্কোৱে উদ্যানখনক বিশ্ব ঐতিহ্য ক্ষেত্ৰ বিপদাপন্ন হোৱা বুলি ঘোষণা কৰিছিল। কিন্তু
2011 চনৰ 21 জুনত পুনৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ স্বীকৃতি লাভ কৰে মানস ৰাষ্ট্ৰীয় উদ্যানে। সমগ্ৰ ভাৰতৰ ভিতৰতে একাধিক সুকীয়া বৈশিষ্ট্যৰে পৰিপূৰ্ণ এই মানস ৰাষ্ট্ৰীয় উদ্যান। মানস একাধাৰে এখন ৰাষ্ট্ৰীয় উদ্যান, বিশ্ব ঐতিহ্য ক্ষেত্ৰ, এখন টাইগাৰ ৰিজাৰ্ভ, এখন এলিফেণ্ট ৰিজাৰ্ভ তথা ইণ্টাৰনেশ্যনেল বাৰ্ড এৰিয়া ৰূপে স্বীকৃতিপ্ৰাপ্ত বনাঞ্চল। ওৱান অফ দ্য থ্ৰিটেণ্ড হেবিটেটছ অফ দ্য ৱৰ্ল্ড বুলি ক'ব পাৰে। ইমান ধুনীয়া এখন ফৰেষ্ট, অথচ মানে কি বুলি ক'ব, বহুত দুখ কষ্ট সমস্যাৰে মানে মানসখন জুৰুলা। সেইকাৰণে বহুত সময় লাগিছে ধৰি লওক কৰিবলৈ। আটাইতকৈ ডাঙৰ বস্তুটো এনেকুৱা আছিলে, যিটো বড়ো আন্দোলনৰ সময়ত যিটো হ'ল ধৰি লওক, মানে উগ্ৰপন্থীবিলাকে যেতিয়া ইয়াতে শ্বেল্টাৰ ল'লে ভিতৰত, সেই বস্তুটোৱে মানে মানুহৰ একদম কঁকাল ভাঙি দিয়াৰ নিচিনা অৱস্থা হ'ল এটা। তাৰমানে সিহঁতি ডেষ্ট্ৰয় কৰোঁ বুলি কেতিয়াও কৰা নাছিলে, যিহেতু সিহঁতি শ্বেল্টাৰ ল'লে ভিতৰত, বা আৰ্মি আৰু এইবিলাকৰ অপাৰেশ্যনবিলাক যেতিয়া হয়, তেতিয়া মানে কি হয়, সিহঁতি ব্ৰিজবিলাক ভাঙি দিলে যাতে আহিব নোৱাৰে। আমাৰ কেম্প কিছুমান জ্বলাই দিলে, যাতে তাৰমানে গাৰ্ড থাকিলে মানে এইটো ইনফৰ্মাৰবিলাক থাকিব, সেইবিলাক সিহঁতৰ সুবিধাৰ কাৰণে সিহঁতে যিটো কৰিলে, ইনডাইৰেক্টলি সেইটোৱে মানে মানুহৰ অফিচিয়েল কণ্ট্ৰলটো একেবাৰে নাইকিয়া কৰি পেলালে। মানস ৰাষ্ট্ৰীয় উদ্যানখন প্ৰায় 60খনতকৈ অধিক গাঁৱে আগুৰি আছে। পৰোক্ষভাৱে সেই গাঁওবোৰৰ প্ৰায়বোৰ মানুহে উদ্যানখনক কেন্দ্ৰ কৰি জীৱন নিৰ্বাহ কৰে। অসংখ্য আপুৰুগীয়া জীৱ জন্তুৰ উপযুক্ত বাসস্থান মানস ৰাষ্ট্ৰীয় উদ্যানৰ মাজেৰে মানাহ আই, পাগলাদিয়া, বেকী আদি নৈ বৈ যোৱাৰ লগতে এই বনাঞ্চল অসংখ্য জান, জুৰি, বিল, জলাশয় আদিৰে ভৰা। ভাৰত ভূটান সীমান্তত থকা মানস ৰাষ্ট্ৰীয় উদ্যানৰ অসমৰ দ্বিতীয়খন ৰাষ্ট্ৰীয় উদ্যান হিচাপে স্বীকৃত। উদ্যানখন প্ৰায় 60বিধ স্তন্যপায়ী প্ৰাণী, 42বিধ সৰীসৃপ, 7বিধ উভচৰ প্ৰাণীৰ বিচৰণস্থলী। আনহাতে মানস ৰাষ্ট্ৰীয় উদ্যানত পূৰ্বৰ তুলনাত এতিয়া বৃদ্ধি পাইছে দুষ্প্ৰাপ্য ঢেকীয়াপতীয়া বাঘৰ সংখ্যা, যাৰ বাবে ৰাষ্ট্ৰীয় উদ্যানখনে বঁটা লাভ কৰিবলৈ সক্ষম হৈছে। টাইগাৰৰ সেইটো বাঢ়িছে। টাইগাৰ যিটো যোৱাবাৰৰ যোনটো চেঞ্চাছ হ'লে, লাষ্ট চেঞ্চাছত আমি হেৰি পালোঁ 48টা পাইছোঁ, কিন্তু সেই বস্তুটো এটা মানে ৰেকৰ্ডৰ দৰে আৰু, যাৰ ফলত আমাৰ দুই এটা ৰেকৰ্ডো পোৱা হৈছে। আৰু এই টাইগাৰ চেঞ্চাছটো এই যোৱা নিউজ হেডলাইন্স আগবঢ়াইছে মাইথন নিৰ্মাণৰ মানদণ্ড। মহানগৰীত পুনৰ হত্যাকাণ্ডৰ ঘটনা। ড্ৰাগছৰ বাবে ভাতৃয়ে হত্যা কৰিলে যুৱকক। বামুণী মৈদামৰ কুশলনগৰত সংঘটিত হত্যাকাণ্ড। বৰ্তমান পলাতক হত্যাকাৰী জিন্তু দাস। চিলিণ্ডাৰ বিক্ৰী কৰাত বাধা দিয়াৰ বাবে ককায়েকক হত্যা জিন্তুৰ। মহাসংক্ৰামক অমিক্ৰণক লৈ উদ্বিগ্ন নতুন দিল্লী। প্ৰতিখন ৰাজ্যলৈ স্বাস্থ্য মন্ত্ৰণালয়ে জাৰি কৰিলে জৰুৰী নিৰ্দেশনা। উপযুক্ত আন্তঃগাঁথনি প্ৰস্তুতৰ লগতে স্পৰ্শকাতৰ অঞ্চল চিনাক্তকৰণৰ নিৰ্দেশ। ব্ৰিটেইন, জাৰ্মানী, ইটালীত অমিক্ৰণৰ ভয়ংকৰ ৰূপ। মণিপুৰত বৃহৎ পৰিমাণৰ অস্ত্ৰ শস্ত্ৰ জব্দ। থৌবাল জিলা আৰক্ষীয়ে জব্দ কৰে 13টা AK-56 ৰাইফল আৰু RPG জব্দ। মৰিগাঁৱৰ ছমহীয়া পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল সন্দৰ্ভত আৰু এজনক গ্ৰেপ্তাৰ। মৈৰাবাৰী হাইস্কুলৰ অস্থায়ী চকীদাৰক গ্ৰেপ্তাৰ আৰক্ষীৰ। চকীদাৰে ক'ৰ পৰা কেনেকৈ প্ৰশ্ন পাইছিল সেই সন্দৰ্ভতো জেৰা অব্যাহত আৰক্ষীৰ। আজি মাজুলীৰ দলঙৰ কামৰ শুভাৰম্ভণি কৰিব মুখ্যমন্ত্ৰীয়ে। মাজুলীত উপস্থিত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। বহু আকাংক্ষিত দলঙৰ আৰম্ভণিক লৈ উৎফুল্লিত মাজুলীবাসী। 4 বছৰত সম্পূৰ্ণ হ'ব 8 কিলোমিটাৰ দৈৰ্ঘ্যৰ দলং নিৰ্মাণৰ কাম। মাইথন নিৰ্মাণৰ মানদণ্ড। নমস্কাৰ, আপুনি চাই আছে মিডডে 18। মই জয়ন্ত মাধৱ গোস্বামী। ইতিমধ্যে আমি জনাইছো গুৱাহাটী মহানগৰীত পুনৰ সংঘটিত হৈছে এক হত্যাকাণ্ডৰ ঘটনা। এক লোমহৰ্ষক হত্যাকাণ্ড। ভাতৃয়ে ৰদেৰে মৰিয়াই হত্যা কৰিলে ককায়েকক। বামুণী মৈদামৰ কুশলনগৰত সংঘটিত হৈছে এই ঘটনা। ভাতৃ জিন্তু দাসে হত্যা কৰিলে কমল দাসক। একেটা কোঠাতে শুই আছিল দুই ভাতৃ। প্ৰথমে তৰ্কাতৰ্কি আৰু তাৰ পিছতে হত্যা কৰিলে ভায়েকে।
ৰদেৰে মৰিয়াই মৰিয়াই ককায়েকক হত্যা কৰিলে জিন্টুৱে বৰ্তমান পলাতক হত্যাকাৰী জিন্তু দাস জিন্টুৱে নিতৌ সেৱন কৰে নিচাজাতীয় সামগ্ৰী সিলিণ্ডাৰ বিক্ৰী কৰাত বাধা দিছিল ককায়েকে আৰু তাতেই ক্ষুণ্ণ হৈ ৰদেৰে মৰিয়াই মৰিয়াই হত্যা কৰিলে ককায়েক কমল দাসক টিভিৰ পৰ্দাত প্ৰত্যক্ষ কৰিছে এইজনে হৈছে হত্যাকাৰী জিন্তু দাস নিয়মিত ৰূপত ড্ৰাগছ সেৱন কৰিছিল আৰু সিলিণ্ডাৰ বিক্ৰী কৰি ড্ৰাগছ ক্ৰয় কৰাৰ বাবে পৰিকল্পনা কৰিছিল আৰু যাৰ বাধা প্ৰদান কৰিছিল ককায়েক কমল দাসে আৰু তাতেই ক্ষুণ্ণ হৈ ৰদেৰে মৰিয়াই মৰিয়াই হত্যা কৰিলে কমল দাসক হত্যাকাণ্ড সংঘটিত কৰাৰ পাছৰে পৰা পলাতক অৱস্থাত আছে জিন্তু দাস আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ তদন্ত অব্যাহত ৰাখিছে পলাতক জিন্তু দাসৰ অভিযান অব্যাহত ৰাখিছে আৰক্ষীয়ে সেইটো দুটা বহুত মাৰামাৰি জেঠিৰ ডাঙৰ ল'ৰাটোৱে ক'লে যে এতিয়া একো লাগি নাথাকিবি মাৰহত নাই যাতে তহঁতি শুই থাকগৈ তো ডাঙৰটোৱে মানে আহি কেনে শুই থাকিলে তাৰপিছত সৰুটো মানে খোৱা নাই পিছত কি হ'ল সি যেতিয়া ডাঙৰটো খোৱা বুলি গম পালে সৰুটো ৰড এডাল আনিছে আনি কেনে তাক মানে মূৰতে মাৰি দিলে সৰুটোৰ 20 হয় আৰু ডাঙৰটোৰ 22 সৰুটো এনেই মানে হাজিৰা চিৰা কৰে আৰু য'তে পায় তাতে কৰে মানে এতিয়া নিচাৰ কাৰণেও হয় নিচাও খাই আহিছে তাত পইচা নাছিল নেকি তো চিলিণ্ডাৰটো মানে বিক্ৰী কৰিব ওলাইছিলে কৰিব ওলাতে মানে ডাঙৰটোৱে জেঠিক যাই কেনে ক'লে যে চিলিণ্ডাৰটো বিক্ৰী কৰিব ওলালে এনেকুৱা তেনেকুৱা তাৰপিছত সৰুটোৰ খং উঠিল নেকি সেনেকৈ মাৰামাৰি হৈ কেনে হয় ড্ৰাগছ লয় হয় ড্ৰাগছ লয় তাৰপিছত ইৰড্ৰেক্স থাকে সেইবিলাক তাৰপিছত ডেনৰেটবিলাক তাৰপিছত এই ভাং চাং খাই থাকে আৰু হয় সেইবিলাকৰ কাৰণে খোৱা বোৱা হয় আগতেও মানে এনেকৈ বহুত বস্তু বিক্ৰী কৰিছে জিন্তু দাস ডাঙৰ নাম কমল দাস এই নিচাতে তাৰমানে তাক মূৰত সি শুই গ'ল ন সেই কম্বল থাকি পেলাই তাক মূৰত চাগে এই ডাঙৰ ৰ'দে দি কোবালে সৰুটোক পালোঁ পোৱাৰ পিছত সি মোকো এতিয়া মাৰিব ওলাইছে আৰু ভনীয়েককো মাৰিব ওলাইছে বেছি হাল্লা নকৰিবি এতিয়া শান্তি হ'ল তোহঁতৰ তাক মৰিব দি থাকা নাই এতিয়া শান্তি পালি মই মাৰি পেলালোঁ তাক মই মাৰি পেলালোঁ মই বোলো এতিয়া ক'ত গ'ল সেইটো গম নাপাওঁ সি ক'ৰবাত পলালে যেতিয়া মোৰ ভাগিনটো ধৰিব ওলালে সি পলালে গুচি গ'ল মাজুলীবাসীৰ বাবে আজি এক ঐতিহাসিক দিন আজি মাজুলী যোৰহাট সংযোগী দলঙৰ কামৰ শুভাৰম্ভণি মাজুলীত ইতিমধ্যে উপস্থিত হৈছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু এই দলংখনৰ প্ৰথমটো খুঁটাৰ শুভাৰম্ভণি কৰিব মুখ্যমন্ত্ৰীগৰাকীয়ে দলঙৰ প্ৰথমটো খুঁটাৰ কাম আৰম্ভ কৰা হ'ব মাজুলীৰ দক্ষিণ পাটত দলঙৰ প্ৰথমটো খুঁটাৰ কাম আৰম্ভ কৰা হ'ব আৰু এই কাৰ্যসূচীত উপস্থিত আছে মন্ত্ৰী অজন্তা নেওগ আৰু বিমল বৰাও বহু আকাংক্ষিত দলঙৰ আৰম্ভণিক লৈ এতিয়া উৎফুল্লিত হৈ উঠিছে মাজুলীবাসী 4 বছৰত সম্পূৰ্ণ হ'ব 8 কিলোমিটাৰ দৈৰ্ঘ্যৰ এই দলঙৰ নিৰ্মাণ কাৰ্য মুখ্যমন্ত্ৰীৰ সভাৰ বাবে দক্ষিণ পাটত নিৰ্মাণ কৰা হয় বৃহৎ সভাকক্ষ হাজাৰ লোকৰ উপস্থিতিত মুখ্যমন্ত্ৰীয়ে আজি শুভাৰম্ভ কৰিব দলঙৰ কামৰ আৰু এই সভাতে মাজুলীৰ 533 গৰাকী মাইক্ৰ ফাইনেন্সৰ পৰা লোন লোৱা হিতাধিকাৰীক চেক বিতৰণ কৰিব মুখ্যমন্ত্ৰীগৰাকীয়ে ইতিমধ্যে এই বিশাল সভাকক্ষত উপস্থিত হৈ জনতাক সম্বোধন কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আগবঢ়াইছো আমাৰ সাংবাদিক ভাস্কৰ কটকীৰ বিশেষ ৰিপৰ্ট নিশ্চিতভাৱে মাজত মাত্ৰ কেইটামান মুহূৰ্তৰ বাবে বহু আকাংক্ষিত যি মাজুলীবাসীয়ে বহুদিনীয়া যি দাবী যোৰহাট মাজুলী সংযোগী দলং এই দলঙৰ কামৰ শুভাৰম্ভণি ঘটিব আৰু বিভিন্ন স্থানৰ বিভিন্নজন লোক বৰ্তমান ইয়াত উপস্থিত হৈছে আমি দেখুৱাইছোঁ সামগ্ৰিক পৰিৱেশ যিহেতু 925 কোটি টকাৰে নিৰ্মাণ হ'বলগীয়া যোৰহাট মাজুলী দলংখনৰ আজি শুভাৰম্ভণি হ'ব প্ৰথমটো খুঁটাৰ কাম আৰম্ভ আৰু বিভিন্নজন ব্যক্তি আছে আমি কথা পাতিবলৈ চেষ্টা কৰিম বিভিন্নজন ব্যক্তি ইয়াত বহি আছে আমি বয়োজ্যেষ্ঠ ব্যক্তি আছে আমি কথা পাতিবলৈ চেষ্টা কৰিম কেনে অনুভৱ কি ক'ব ক'বলৈ কি আছে ক'বলৈ বহুত আছে কথা হ'ল এই সংযোগী দলঙে মাজুলীবাসীক অতি উন্নত কৰিব আৰু মাজুলীবাসীৰ সৌভাগ্য বহুদিনীয়া আশা আকাংক্ষা পূৰ্ণ হৈছে সেইমৰ্মে হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু চেণ্ট্ৰেলৰ পৰা যি সাহায্য এই দলঙৰ কাৰণে আগবাঢ়িছে ভাৰত চৰকাৰকো আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ ধন্যবাদ জনাইছোঁ মুহূৰ্তত কেনে অনুভৱ কি ক'ব সুন্দৰ অনুভৱ ভাষা নাই আমি ক'বলৈ আৰু মাজুলীবাসীয়ে যিটো বস্তু আজি আমাক দান দিছে চৰকাৰে আৰু আমাৰ ভাষা নাই ক'বলৈ বহুত আনন্দ কৃষ্ণ মাজুলীবাসীৰ বাবে এক ঐতিহাসিক দিন আৰু মাজুলীবাসীৰ বহুদিনীয়া দাবী আজি পূৰণ হ'ব যিহেতু দলঙৰ খুঁটাৰ কাম আজি আৰম্ভ হ'ব কি ক'ব কথা হ'ল কি মাজুলীৰ বহু
প্ৰতীক্ষাত থকা এই মাজুলী যোৰহাট সংযোগী দলঙৰ নিৰ্মাণৰ সম্পৰ্কত গতিকে আমি ইতিমধ্যে আমাৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে তেখেতে বলিষ্ঠ পদক্ষেপ লৈ তেখেতে নৱেম্বৰতে যি দলং নিৰ্মাণৰ কথা কৈছিলে সেয়া তেখেত ইতিমধ্যে আগবাঢ়ি আহিছে। আজি তেখেতে আধাৰশিলা কৰিব আৰু আমি ভাবিছোঁ আমাৰ এটা সপোন যি আছিল সেইটো আজি বাস্তৱত ৰূপায়িত হ'বলৈ গৈ আছে আৰু এটা ৰূপ দিবলৈ গৈ আছে। গতিকে আমি ভাবোঁ অতি সোনকালে এই দলং নিৰ্মাণ হ'ব আৰু আমাৰ যিখিনি যাতায়াতী অসুবিধা আছে সেইখিনি আমাক দূৰ হ'ব আৰু এই ক্ষেত্ৰত আমি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক আন্তৰিক ধন্যবাদ আৰু আদৰণি জনাইছোঁ। ধন্যবাদ জনাইছোঁ এই মুহূৰ্তত সত্ৰাধিকাৰগৰাকীক। আৰু আজি মাজুলীবাসীৰ কাৰণে এক সৌভাগ্যৰ দিন আৰু আজিৰ দিনটোৰ পৰাই আচলতে দলঙৰ কাম পূৰ্ণগতিত চলিব আৰু বৰ্তমান দেখুৱাইছোঁ এই বৃহৎ সভাকক্ষত বিভিন্নজন লোক আহিছে, দূৰ দূৰণিৰ পৰা মাজুলীৰ বিভিন্ন স্থানৰ পৰা লোক আহি ইয়াত সমবেত হৈছে। সেইকাৰণ মাজুলীবাসীৰ আচলতে ভাগ্য সলনি হ'ব আজিৰ দিনটোৰ পৰা। দলঙৰ কাম শুভাৰম্ভ হ'ব আৰু শুভাৰম্ভ কৰিব মাননীয় মুখ্যমন্ত্ৰীগৰাকীয়ে। তাৰ সমান্তৰালভাৱে বৰ্তমান আমি দৃশ্য দেখুৱাই গৈছোঁ এই অঞ্চলৰ এই দক্ষিণপাট নাওখালী গাঁও। মৰিগাঁৱৰ ছমহীয়া পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল সন্দৰ্ভত এজন অস্থায়ী চকীদাৰক গ্ৰেপ্তাৰ। মৈৰাবাৰী হাইস্কুলৰ চকীদাৰ আতিকুল ইছলামক গ্ৰেপ্তাৰ কৰা হৈছে। আতিকুল হাইস্কুলখনৰ বিভিন্ন দিশো চোৱা চিতা কৰিছিল। ফাদিল হৈছিল 9ম আৰু 10ম শ্ৰেণীৰ প্ৰশ্নকাকত। মৰিগাঁও জিলা উপায়ুক্তৰ নিৰ্দেশত চলিছিল তদন্ত। লাহৰীঘাট ৰাজহ চক্ৰ বিষয়া আৰু মৈৰাবাৰী আৰক্ষীয়ে চলাইছিল তদন্ত। কিছু তথ্যৰ ভিত্তিত আতিকুলক গ্ৰেপ্তাৰ কৰা হৈছে। আতিকুলে ক'ৰ পৰা কেনেকৈ প্ৰশ্নকাকত লাভ কৰিছিল সেই সন্দৰ্ভত আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে। ৰাজ্যত অব্যাহত আছে চোৰাং গৰুৰ ৰমৰমীয়া ব্যৱসায়। গোৱালপাৰাত যন্ত্ৰচালিত নাওসহ 70টাকৈ গৰু জব্দ। চোৰাং গৰু সৰবৰাহৰ বাবে বাছি লৈছে নদীপথ। গোৱালপাৰা জিলা আৰক্ষী অধীক্ষক, উপ আৰক্ষী অধীক্ষক আৰু নদী আৰক্ষীৰ যৌথ অভিযানত জব্দ কৰা হয় গৰুকেইটা। পুৱতি নিশা অভিযান চলাই জব্দ কৰে চোৰাং গৰুকেইটা। পুৱতি নিশাৰ অন্ধকাৰৰ সুযোগ লৈ চোৰাং গৰু কঢ়িওৱা ব্যৱসায়ীকেইটাই পলাই সাৰিবলৈ সক্ষম হয়। আগবঢ়াইছোঁ আমাৰ গোৱালপাৰাৰ সাংবাদিক ৰিংকু দাসৰ ৰিপৰ্ট। আজি পুৱতি নিশা গোৱালপাৰা জিলাৰ যি পঞ্চৰত্ন নদী জব্দ হৈ প্ৰায় 70টাকৈ চোৰাংভাৱে লৈ অহা গৰু গোৱালপাৰা আৰক্ষী অধীক্ষক ৰাকেশ ৰেড্ডীৰ নেতৃত্বত এই অভিযান চলাই পেলাই এই গৰুকেইটা জব্দ কৰিবলৈ সক্ষম হয়। নিউজ 18 অসম নৰ্থ ইষ্টৰ দৰ্শক দেখুৱাই আছোঁ। মোৰ লগত কিছু ইয়াত স্থানীয় লোক তেখেতৰ পোনে পোনে জানিব বিচাৰিম। দাদা মই আপোনাক কথা আহিছোঁ, কিমানটা গৰু কিমানটা ধৰিছে? 70টা গৰু। এনেকৈ অহা যোৱা কৰি নিয়ে গৰু? অহা যোৱা মানে কি ধৰক ইয়াত মাজে কখন বা বজাৰ হ'লে মানে চোৰাং গৰু এইবিলাক ৰাতি ৰাতি আৰক্ষীতো ডিউটি পূৰা কৰে। ডিউটি কৰা সত্ত্বেও ই আমাৰ চোৰাং গৰুৰ ব্যাপারে এইবিলাক CID থাকে। ধৰক আৰক্ষী কখন ডিউটিত যায় কখন নাযায় এনেকুৱা কৰি পাৰ হৈ থাকে আৰু কি। কিমানটা গৰু ধৰিছে আজি? আজি 70টা। এনেকৈ অহা যোৱা কৰি থাকে নদীৰে ন? ব্ৰহ্মপুত্ৰ নদীৰে ব্ৰহ্মপুত্ৰ নদী ৰাতি আপ ডাউন কৰিয়ে থাকে, এনেকৈ ধৰক চোৰাং চলিয়ে থাকে। দাদা কিমানটা গৰু ধৰিছে, কি দেখিলে? 70টা। এতিয়া এনেকৈ ব্ৰহ্মপুত্ৰ নদীৰে গৈ থাকে নেকি? মাজে মাজে যাই থাকে। গৈ থাকে ন? যাই থাকে মাজে মাজে গৈ থাকে নেকি এনেকৈ? ৰাতি যায় মানে যখন মানুহে ঘুমাই থাকে তখন চুপ কৰি যাই থাকে। নাও দি যায় থাকে? নাও দি যায়, নাও দি যায়, গাড়ীতে নাযায়। নাও দি যায়। নিশ্চয়কৈ ক'ব লাগিব গোৱালপাৰা জিলাৰ যি ব্ৰহ্মপুত্ৰ নদীৰে যন্ত্ৰচালিত নাওৰে সঘনে যি গৰু বাংলাদেশলৈ প্ৰেৰণ কৰা বুলি জানিব পৰা গৈছে। আৰু আজি পুৱতি নিশা গোৱালপাৰা আৰক্ষী অধীক্ষক ৰাকেশ ৰেড্ডীৰ নেতৃত্বত এটা আৰক্ষীৰ দলে গোপন সূত্ৰৰ পমখেদি আজি পুৱতি নিশা প্ৰায় 3মান বজাত যন্ত্ৰচালিত নাওৰে বাংলাদেশলৈ প্ৰেৰণ কৰাৰ সময়ত এই গৰুসমূহ ইতিমধ্যে গোৱালপাৰা নদী লৈ যোৱা সময়তে কিন্তু ব্ৰহ্মপুত্ৰ নদীত জব্দ কৰিবলৈ সক্ষম হয়। মিডিয়া 18ত আমি খবৰৰ ধাৰা অব্যাহত ৰাখিম। লৈছোঁ এটি বাণিজ্যিক বিৰতি। মই ব্যৱহাৰ কৰোঁ আটাইতকৈ সবল আৰু সতেজ চিমেণ্ট সূৰ্যা চিমেণ্ট। সূৰ্যা চিমেণ্ট অটুট ঘৰ অটুট অসম। নিউজ হেডলাইন আগবঢ়াইছে